NRCক লৈ এক ডাঙৰ খবৰ। ৰাজ্যত আকৌ NRCৰ পুনৰীক্ষণ কৰা হ'ব। অসম চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি হ'লেও ৰিভিজন কৰা হ'ব আকৌ। এই NRCখনে অসমীয়া মানুহক ঠকি থৈ গুচি গ'ল। ডাঙৰ মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। NRCখনটো অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল। এতিয়া বহুত কথা আমি জানিব পাৰিছোঁ যে সিদিনাখনো মই আপোনালোকক কৈছিলোঁ, আপোনালোকে সেইটো সময়ত বহুত নিউজ কৰিছিল যে দেউতাক ভায়েকৰ মিলন হৈ গ'ল, ভায়েক ভতিজাকৰ মিলন হৈ গ'ল, মামাক পুতেকৰ মিলন হৈ গ'ল। সেইবিলাক আছিল পাৰ্ট অফ কনস্পিৰেচি। যেনিবা মোৰ নাম 80 চনৰ ভোটাৰ লিষ্টত আছে, মই মোৰ দেউতাৰ ধৰণৰ একে নাম 71 চনৰ ভোটাৰ লিষ্টত বিচাৰি লৈছোঁ, লৈ পেলাই তেওঁক মই দেউতা বুলি ক্লেইম কৰিছোঁ আৰু তেওঁৰ নাম NRCত সোমাই গৈছে। বিভিন্ন জাগাত এটা ক্লজ আছিলে অৰিজিনেল ইনহেবিটেণ্ট বুলি। বিভিন্ন জাগাত আমাৰে দুই এজন অফিচাৰে সন্দেহযুক্ত লোককো অৰিজিনেল ইনহেবিটেন্স বুলিও সোমোৱাই দিছে। এনেকে এতিয়া যদি আমি NRCখন চাব যাওঁ, তাত বহুতবিলাক খেলিমেলি আমি দেখা পাইছোঁ আৰু এই খেলিমেলিখিনি উপযুক্ত সময়ত উপযুক্ত ধৰণে আদালতে বিচাৰ বিবেচনা কৰিব বুলি আমি বিশ্বাস কৰোঁ। আৰু নহ'লে ভাৰত চৰকাৰৰ পৰা এই NRCখন প্ৰকাশ কৰি আমি NRC আপডেট আমি নেক্সট পাৰ্মিশ্যন ল'ব লাগিব। গতিকে কেইবাটাও লিগেল এংগুলত আমি পৰীক্ষা কৰি আছোঁ যে কেনেকৈ NRCখন আমি নতুনকৈ আৰু এটা ছেকেণ্ড লুক এটা আমি দিব পাৰোঁ। ৰিভিউ পিটিশ্যন এবাৰ দুবাৰ ফাইল কৰিছোঁ, ৰিজেক্টটো হৈছে। গতিকে বহুতবিলাক কোৰ্টত ঘটনা ঘটি আছে, কিন্তু পিটিশ্যন গৈ আছে, ক'ৰবাত ৰিজেক্ট হৈছে, ক'ৰবাত নটিচ দিছে। গতিকে বিভিন্ন প্ৰকাৰে চেষ্টা হৈ আছে, কিন্তু সুপ্ৰিম কোৰ্টে ইউজুৱেলি এবাৰ ফাইনেল অৰ্ডাৰ দিলে তেওঁলোকে সংশোধন কৰাটো অলপ কঠিন প্ৰক্ৰিয়া। ৰিভিউ পিটিশ্যন সুপ্ৰিম কোৰ্টত ছেম জাজেহে কৰিব পাৰে, বেলেগ জাজে ৰিভিউ কৰিব নোৱাৰে। গতিকে ইয়াৰ প্ৰক্ৰিয়াটো দীঘল, কিন্তু আমি এটা লাইনত কাম কৰি আছোঁ। আমি কিন্তু ফাইনেল আমাৰ লক্ষ্যটো হ'ল যে ভাৰত চৰকাৰৰ পৰা হওক, সুপ্ৰিম কোৰ্টৰে হওক বা অসম চৰকাৰৰ ক্ষমতাৰ প্ৰয়োগ কৰি হ'লেও আমি এইখন NRC মানি লোৱাৰ পৰিৱৰ্তে ইয়াক ৰিভিজনলৈকে আনিব লাগিব। এতিয়া কিমান সফল হওঁ ক'ব নোৱাৰোঁ, কাৰণ মুখ্য